এজন ল'ৰা মুখ বিচাৰি বিচাৰি গোগামুখৰ পৰা তুমি এনেকৈ অকলে অকলে আহি আছা হা এনেকৈ আহিছোঁ হয় বা দৃষ্টিহীন এজন ল'ৰা ই গোগামুখৰ পৰা আহিছে ধেমাজি গোগামুখৰ পৰা বিচাৰি বিচাৰি ইয়াত ওলাইছেহি তুমি ইয়াৰ পৰা গুৱাহাটী গ'লা হয় গুৱাহাটী হা হয় গুৱাহাটীৰ পৰা আকৌ তুমি ফৰকাটিঙত নামিব লাগে তুমি যোৰহাট পালাগে ট্ৰেইনত ফৰকাটিঙত নমা নহ'ল যোৰহাটত নামিলোঁ তাৰপৰা যোৰহাটৰ পৰা আকৌ ইয়াত আহিছা আকৌ ইয়াত আহিছোঁ তুমি কমপ্লিট চকুৰে নেদেখা হয় তুমি মূৰ চলাই আহিবলৈ এবাৰ আশা আছিলে আশা কৰি আহিছোঁ মই হে ভগৱান আপোনাৰ বিষয়ে মানে ভিডিঅ'বিলাক চাওঁ কিমান কষ্ট কৰি আছে মোৰ লগত কণ্টেক্টো কৰা নাই আহি পেলাই হঠাৎ ওলাই গৈছেহি কি আচৰিত মানে মই আচৰিত পাইছোঁ আৰু কি কাৰণে এনেকৈ ট্ৰেইনত জাৰ্ণি কৰি আহিব লগা হ'ল সেইখিনি মই আপোনালোকক কৈ আছোঁ ই নিজে ক'ব কি কাৰণে আহিব লগা হ'ল এতিয়া ব'লা তোমালোকৰ ঘৰলৈ ব'লা এইটো তোমালোকৰ ঘৰ দেই এখন আশ্ৰম হয় নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম ব'লা আহা আহা সোমাই আহা এয়া তোমাৰ ঘৰলৈ সোমাই আহিছা ব'লা এই থাকা সপোনক চিনি পোৱা নাই চিনি পাওঁ এইটো সপোন এইটো ৰখি আছে তোমাক হেৰি কৰিবৰ কাৰণে ডাঙৰ হ'ল সপোন হা ভিডিঅ' প্ৰথমবাৰ চাই থাকা হয় হয় বা একদম আজি এজন ভগৱান আহিছে আমাৰ আশ্ৰমলৈ গোগামুখৰ পৰা বহুত এজনী হ'ল নয়নমণি দেই নয়নমণিও চকুৱে নেদেখে বহি আছে নয়নমণি হা এতিয়া তুমি আহি আছা আশ্ৰমৰ ভিতৰলৈ আৰু এইপিনে আমাৰ এজন ৰখি আছে বুবুলাক চিনি পোৱা নহয় ভালকৈ চিনি পাওঁ বঢ়িয়া এজন বুবুলা তো এইখনেই হ'ল তোমালোকৰ ঘৰখন হা এতিয়া তোমাক গোটেই কথাখিনি সুধিম তুমি কেলৈ ট্ৰেইনত আহিব লগা হ'ল সকলোখিনি জনাই আছোঁ ল'ৰাটোৱে বহুত কষ্ট কৰি আহিছে এবাৰ মোক ওচৰৰ পৰা লগ পাবলৈ এবাৰ তেওঁলোকৰ ঘৰখন চাবলৈ আহিছে এই তোমাৰ নামটো ৰূপজ্যোতি গায়ন ন ৰূপজ্যোতি গায়ন হয় মমাক ধৰি আনা কতো হাতত মমাক ধৰ হাতত ধৰ এডাল থৈ এই মমাক হাতত ধৰি পেলাই লৈ আন আকৌ এইপিনে লৈ আন এই মামা হাতত ধৰ লৈ আন এইপিনে লৈ আন এই আমাৰ সপোনে আগুৱাই আনিছে মমায়েকক মমা বুলিয়ে কৈছোঁ আৰু নয়নমণি ককায়েকে হ'ব এনেকৈ আগুৱাই আনে এই সপোনক প্ৰত্যেকটো শিক্ষা দিছোঁ প্ৰত্যেকজন দৃষ্টিহীনক হাতৰ লাখুটিৰ দৰে আগুৱাই নিব লাগিব বহা ইয়াত বহা বেগটো দিয়াচোন বহা ধুনীয়াকৈ বহা জিৰণি লোৱা তুমি ভাত পানী খালা নাই মই বৰ্তমান ভাত খোৱা নাই এতিয়া কেতিয়া খোৱা লাষ্ট কেতিয়া খাইছিলা লাষ্ট মই কালিয়ে ভাত খোৱা কালি দিনত খাইছিলা নেকি দিনত খাইছোঁ তুমি ট্ৰেইনত ক'ৰ পৰা উঠিছা ট্ৰেইনত মই গুৱাহাটীৰ পৰা উঠিছোঁ নহয় তুমি গোগামুখৰ পৰা গুৱাহাটীলৈ কিহত গ'লা গোগামুখৰ পৰা গুৱাহাটীলৈ ট্ৰেইনতে আহিলোঁ মানে আহোঁতে ভাত খাই আহিলোঁ মই মানে তুমি ট্ৰেইনত কেতিয়া উঠিছিলা গোগামুখত আপোনাৰ পৰহি আহি তাৰপিছত কালি গুৱাহাটী পালোঁ ভাত কেতিয়া খাইছিলা তুমি কালি গুৱাহাটীত আকৌ দিনত খালা ৰাতি মানে মই তাত আকৌ এই আমাৰ মানে কি হয় ইফালে সিফালে যাবলৈ অকণ এই গুৱাহাটীৰ অকণ প্ৰব্লেমো হয় আচ্ছা তুমি গোগামুখৰ পৰা গুৱাহাটীলৈ ট্ৰেইনত আহিলা ট্ৰেইনত আকৌ তুমি আকৌ ইয়াত মানে যোৰহাটত নামিলাগে কিমান ঘূৰিছে চাচোন আৰু ই কিয় তেনেকৈ আহিব লগা হৈছে ঘূৰি ইয়াক এতিয়া মই সকলো সুধি আছোঁ যে ল'ৰাটো মানে ভাল লাগিছে যে ভালদৰে ওলালেহি ৰূপজ্যোতি এতিয়া তুমি কোৱাচোন তুমি এইপিনেতো তুমি গোগামুখৰ পৰা বগীবিল হৈ পেলাই বাছত আহিব পাৰিলাহেঁতেন তুমি ট্ৰেইনত কিয় আহিলা একচুৱেলি মই অকল এইখিনি জেগা বুলি নহয় ট্ৰেইনৰ জাৰ্ণিটো মোৰ যেতিয়াৰ পৰা মই মানে অকলে ঘূৰিছোঁ ট্ৰেইনতে জাৰ্ণি কৰোঁ মানে ট্ৰেইনত কিছুমান সুবিধা পোৱা যায় মানে ভাড়াটো ফ্ৰী হয় ভাড়াটোতো সেইটো বেলেগ কথা কিন্তু ধৰক আমাৰ ব্লাইণ্ড মানুহৰ কিছুমান থাকে অসুবিধা ধৰক পটককৈ বাহিৰত যাব লগা হ'ল তেনেকুৱা কিছুমান সুবিধাৰ কাৰণে মই ট্ৰেইনত আহোঁ আচলতে বেলেগ অসুবিধা একো অসুবিধা নাই কিন্তু কিমান কষ্ট কৰিছে ভাবি চাওক গোগামুখৰ পৰা যদি বগীবিল হৈ আহে বাছত ডাইৰেক্ট আমাৰ ইয়াত নামিব পাৰে কিন্তু তাৰ কিছুমান দৃষ্টিহীনৰ অসুবিধা থকাৰ বাবে ট্ৰেইনত আহিছে গোগামুখৰ পৰা ট্ৰেইনত উঠিছে গুৱাহাটীত নামিছে গুৱাহাটীৰ পৰা আকৌ ট্ৰেইনত উঠি ফৰকাটিঙত নামিব লাগিছিলে গোলাঘাটত নামিব লাগিছিলে তুমি গৈ পালাগে যোৰহাট হয় যোৰহাটৰ পৰা কিহত আহিলা যোৰহাটৰ পৰা পেচেঞ্জাৰ ট্ৰেইনতে আহিলোঁ যোৰহাটৰ পৰা ক'ত নামিলে আকৌ গোলাঘাটত নামিলে গোলাঘাট টাউনৰ পৰা ইয়ালৈ কিহত আহিলা তাৰ পৰা আপোনাৰ বাছত আহিলা বাছৰ পৰা আহি আকৌ মেজিকৰ পৰা আকৌ এইখন টমটমত ৰাস্তাত তোমাক দেখি পেলাই মানুহে সুধিছেনে ক'লৈ যোৱা বুলি সুধিছে মই আপোনাৰ নামে লৈছোঁ তেতিয়া মানুহবোৰে তোমাক ৰেছপন্স দিছেনে ভালকৈ ৰেছপন্স দিছে বঢ়িয়া উঠা এতিয়া তোমাৰ এইখন আশ্ৰমত তোমালৈ স্বাগতম জনাইছোঁ তুমি একেবাৰে থাকিম বুলি আহিছা নেকি নাই একচুৱেলি সদ্যহতে মই আপোনাক মানে ওচৰৰ পৰা পাবৰ কাৰণে আহিলোঁ আৰু যদি মোৰ তেনেকুৱা মানে মই চিন্তা চৰ্চা মনলৈ আহে তেতিয়াহ'লে নিশ্চয় আপোনাৰ লগত যোগাযোগ কৰি মই মানে এবাৰ মোক লগ পাবলৈহে আহিলা তাৰমানে এবাৰ আপোনাক ওচৰৰ পৰা প্ৰকৃততে মিষ্টাৰ বিটু কেনেকুৱা মানুহজন কেনেকুৱা সৰলতা মনৰ মানুহ মই সেই ব্যক্তিজন বিচাৰি আহিলোঁ আচলতে কেনেকুৱা লাগিছে এতিয়া পাই পেলাই যথেষ্ট সুখী অনুভৱ কৰিছানে মই বুজাব নোৱাৰোঁ আপোনাক বুজাব পৰা নাই ন এই অন্তৰখন একদম পুৰা সুখী হৈছেনে যথেষ্ট বঢ়িয়া
এতিয়া তোমালোকে চোৱা মই তোমালোকক কৈ থৈছোঁ যে তোমালোকৰ কাৰণে ঘৰ সাজি থৈছোঁ তোমালোকে যেতিয়া মন যায় তেতিয়া আহিব পাৰিবা দেই এতিয়া মই তোমাক লৈ গৈ আছোঁ পাকঘৰে তুমি ভাত পানী খাব লাগিব ধুনীয়াকৈ তুমি যেদিন থাকা ইয়াত থাকিব পাৰিবা দেই ধুনীয়াকৈ এইটো পাকঘৰ অলপ দেৰি পিছত ভাত পানী বনোৱা হ'ব ইয়াতে ধুনীয়াকৈ খাই মেলি তুমি জিৰণি ল'বা যেদিন থাকা সেইদিন তুমি আৰামত থাকিব পাৰিবা হা তো এজন যুৱক গোগামুখৰ পৰা ট্ৰেইনেৰে আহি গুৱাহাটী হৈ ইয়াত পালেহি তেওঁ পাৰ্মানেণ্টকৈ থাকিবলৈ অহা নাই এবাৰ মাত্ৰ ওচৰৰ পৰা মোক চাবলৈ আহিলে অনুভৱ কৰিবলৈ আহিলে হয় ন ৰূপজ্যোতি আৰু তোমাক মই কৈছোঁ তুমি পাৰ্মানেণ্টকৈ যদিও অহা নাই তুমি যিমান দিন ইচ্ছা সিমান দিন থাকা ঠিক আছে যিমান দিন ইচ্ছা সিমান দিন থাকা সকলো খোৱা বোৱা তোমাৰ ব্যৱস্থা হৈ থাকিব ইয়াত এনেকুৱা এটা জেগা য'ত নেকি তুমি নিজক চিনি পাবা ঠিক আছে তোমাৰ ঘৰত সকলো আছে মা দেউতা ন মা দেউতা সকলো আছে গতিকে ৰূপজ্যোতি আহিলে কষ্টৰে গতিকে ই থাকক ইয়াত কেইদিন থাকে থাকিব এতিয়া পাৰ্মানেণ্টকৈ নাথাকোঁ বুলি কৈছে কিন্তু ভাল লাগিছে যে এজন দৃষ্টিহীন যুৱকে সুদূৰ গোগামুখৰ পৰা আহি নিজে ওলাইছেহি মোক কোনো খবৰ নিদিয়াকৈ এটা ডাঙৰ কথা গতিকে ৰূপজ্যোতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি আন্তৰিকতা থকাৰ বাবে আমাৰ বুবুলাহেঁত আছে ধুনীয়াকৈ থাকিবা ভালকৈ এতিয়া ভাত পানী খাবা গা পা ধুবা বাথৰুম আছে আমাৰ ল'ৰা আছে দেখাই দিব ধুনীয়াকৈ একো অসুবিধা নোপোৱা হা যিমান মন যায় নিজৰ ঘৰৰ নিচিনাকৈ থাকিবা গতিকে আজি আমাৰ আশ্ৰমলৈ এজন মানে ভগৱান অহা বুলিয়ে কৈছোঁ তেওঁক এতিয়া আতিথ্য কৰিব লাগিব ধুনীয়াকৈ তেওঁক যেদিন থাকে মনৰ খুচিমতে থাকক তো যেতিয়া ৰূপজ্যোতিয়ে ক'ব নিজৰ ইচ্ছামতে পাৰ্মানেণ্টকৈ থাকিম তেতিয়া আমাৰ যিখিনি প্ৰচিডিউৰ সেইখিনি গোটেইখিনি কৰিম এতিয়া আলহী হিচাপে আহিছে চাবলৈ থাকিবলৈ দুদিনমান থাকিব তাৰপিছত ৰূপজ্যোতি যাবগৈ গতিকে ইমানখিনিয়ে কথা এজন দৃষ্টিহীন যুৱকৰ আন্তৰিকতা আপোনালোকক দেখালোঁ তেওঁ কেনেদৰে একো নেদেখা স্বত্তেও মানুহক সুধি ওলাইছে এটা ডাঙৰ কথা কিমান আন্তৰিকতা থাকিব লাগিব এই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখনলৈকে তাকে আপোনালোকক দেখালোঁ ইমানখিনিয়ে কথা গোগামুখৰ ৰূপজ্যোতি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তাৰ লগত আছোঁ সদায় তাৰ আন্তৰিকতাখিনি মই সদায় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ এজন দৃষ্টিহীনৰ আন্তৰিকতা আপোনালোকক দেখুৱালোঁ তেওঁ থকা ইয়াৰ প্ৰতি যি অনুভূতি আৱেগ অনুভূতি সেয়া দেখালোঁ যদি ভাল পাইছে আপোনালোকে জনাব বুলি আশা কৰিলোঁ ধন্যবাদ